ইয়াত থকা যমুনা দেৱীৰ 5জনী বোৱাৰী আছিল। তেখেতৰ 3জনী বোৱাৰী আছিল চৰকাৰী চাকৰি কৰা আৰু 2জনী আছিল প্ৰাইভেট চাকৰি কৰা। পূজা ডক্টৰ, প্ৰিয়াঞ্চি হৈছে পুলিচ অফিচাৰ। মেডাম, নৈৰ পাৰত বোলে ডেড বডি এটা ওলাইছে, আমাক সোনকালে মাতিছে। হয় নেকি? নহ'লে ব'লা ব'লা, সোনকালে ব'লা। আৰু পৰিণীতা হৈছে চৰকাৰী উকিল। পৰিণীতাই যিটো কেছতে ধৰে সেইটো কেছেই জিকি যায়। পূজা, প্ৰিয়াঞ্চি আৰু পৰিণীতাই চৰকাৰী চাকৰি কৰাৰ কাৰণে শাহুৱেকে সিহঁত 3জনীক বহুত মৰম কৰে। ৰাতি 5টা বাজিছিলে আৰু যমুনা দেৱীয়ে ড্ৰয়িং ৰুমত বহি আৰাম কৰি আছিলে। তেতিয়া অঞ্জলি আৰু অনুস্মিতা তালৈ আহিল। আজি তহঁতৰ কেইজনী কি হ'ল মানে? 5টা বাজিতে আহি ঘৰলৈ আলিহি যে? প্ৰাইভেট চাকৰি কৰি হ'লে নেকি? যদি এই চাকৰিটো বাদ দিলি তেতিয়াহ'লে তহঁতে বহুত ভাল কাম কৰিলি। মোৰ মনৰ আশাটো পূৰণ হৈছে আৰু নহ'লে। সঁচাকৈ মা, আপোনাক আৰু আমি বুজাব নোৱাৰো। আৰে, ছ'চাইটিত থকা সকলোবোৰ শাহুৱেই সিহঁতৰ বোৱাৰীকেইজনীয়ে ভাল কাম কৰা দেখিলে কিমান প্ৰশংসা কৰে, কিন্তু আমি দুজনীয়ে কাম কৰা দেখিলে আপোনাৰ খংহে উঠে। আমাক আপুনি ভালেই নাপায়। আমি যে প্ৰাইভেট কিবা এটা জব কৰোঁ। কিয় জানানে? তহঁতৰ কাৰণে মই কিমান লাজ পাবলগীয়া হয় জানানে? সকলোৱে কয়, সকলোৱে আলোচনা কৰা শুনো যে যমুনা দেৱী 3জনী বোৱাৰীয়ে চৰকাৰী চাকৰি কৰে, কিন্তু 2জনীহে জানো কি চাকৰি কৰে। জমেট'তে সিহঁতে ফুড ডেলিভাৰী কৰে। সিদিনা তেনেকৈ ক'লে, মই বৰ লাজ পাইছোঁ। সিহঁতৰ কেইজনীৰ কাৰণে মই লাজ পাবলগীয়া নহয়, লাজ পাবলগীয়া হয় মাত্ৰ তহঁতৰ 2জনীৰ কাৰণেহে। সিহঁত 3জনীৰ নিচিনা যদি তহঁত 2জনীয়ে চৰকাৰী চাকৰি কৰিলে হয়, মই বহুত ভাল পালোঁ হয়। মানুহৰ কথা কিছুমান শুনি মানে মোৰ আমনি লগা হৈছে আৰু। তহঁতে আৰু বেলেগ কাম বিচাৰি নাপালি, জমেট'তে সোমাব পাৰিলি। তাত সিহঁতে ফুড ডেলিভাৰী দিলেহে দিয়া। তহঁতেতো বেলেগ প্ৰাইভেট চাকৰি এটা কৰিলেও হয়। মা, সকলোৰে চইচবোৰ একেই নহয়। আমি এইটো কাম কৰি ভাল পাওঁ মা, কিন্তু কথা শুনিছোঁ মইহে, তহঁতে শুনা নাই নহয়। ল'ৰা হ'লে বেলেগ কথা, বোৱাৰী মানুহকেইজনী যদি ফুড ডেলিভাৰী দি ফুৰ, মানুহে বাৰু কি বুলি কয় হা? লাজ চৰম বুলি কোৱা বস্তুটো আছে নাই তহঁতৰ? ইয়াত লাজৰ কথা কি আছে মা? জমেট'ত কি ফুড ডেলিভাৰী দিয়াটো এটা লাজৰ কথা নেকি? আপুনি জানেই, অনুস্মিতা আৰু মই হাই ছেকেণ্ডেৰী পাছহে। আমিনো ভাল এটা চাকৰি কেনেকৈ পাম মা? চুপ থাক, ইমান কথা ক'ব নালাগে। যা, মোৰ 3জনী বোৱাৰী আহি ঘৰত সোমাব আহি। তাৰ আগতে ভাত চাত কি বনাই থগৈ। সিহঁত কেইজনী আহি যাতে ৰখি থাকিবলগীয়া নহয়। হ'ব দিয়ক মা। আৰু শুন, পূজাই বিৰিয়ানী খায়, তাইৰ কাৰণে বিৰিয়ানী বনাবি। সিহঁত কেইজনীৰ কাৰণে ভাত বনালেই হ'ল। হ'ব দিয়ক। মুখে মুখে তৰ্ক কৰিবলৈ আহিছে মোৰ লগত। অকল আজিয়ে নহয়, যমুনা দেৱীয়ে অঞ্জলি আৰু অনুস্মিতাক কোনো কাৰণ নোহোৱাকৈ গালি পাৰে, আৰু সিহঁত কেইজনী জমেট'ৰ ফুড ডেলিভাৰী দিয়া বুলি গোটেই ঘৰৰ কাম কৰোৱায়। যমুনা দেৱীয়ে 3জনী চৰকাৰী চাকৰি কৰাৰ কাৰণে সিহঁতৰ কেইজনীক বহুত মৰম কৰে, আৰু ইহঁতৰ কেইজনীক প্ৰাইভেট চাকৰিৰ কাৰণে দেখিবই নোৱাৰে। 5জনী বোৱাৰীৰ মাজতে শাহুৱেকে ভেদভাৱ কৰে। মা, বোৱাৰী আহিলা তোমালোকে? আহিলো দিয়ক মা। অঞ্জলি, অনুস্মিতা, ইহঁত আহিলে, পানী লৈ আহ। এইখিনি পানী লোৱা। থেংক ইউ বৌ, তুমিনো কিয় আনিব লাগে? আমিতো গৈ আছিলো ন। তুমিনো কিয় ইমান কষ্ট কৰিব লাগে? তুমিওতো দিনৰ দিনটো ইমান কষ্ট কৰি আহিছা। আমিতো অলপ ভাগৰ জিৰা বুলিও পাওঁ, কিন্তু তুমি চাগে তাকো নোপোৱা ন? সঁচাকৈ বৰ মুখখনতে চিনি পায় কিমান যে ভাগৰুৱা যেন লাগিছে ন। একো কষ্টডাল নহয় দে। বাইক চলাইহে যাব লাগে। আমিতো কৰিব দিয়া নাই, নিজেহে বাছি লৈছে। কিহৰনো কষ্টডাল আছে ইহঁতৰ? তোমালোক 3জনীয়ে কম কষ্ট কৰা নেকি? তোমালোক 3জনীৰ লগত ইহঁত 2জনীক তুলনাই কৰিব নোৱাৰি, আৰু তোমালোকেও নকৰিবা। পূজাইতো গোটেই দিনটোৱে বেমাৰীক চাব লাগে, তাতে অপাৰেশ্যনবিলাকো আছে। বেমাৰী মানুহবোৰৰ লগত তাই যুঁজিবলগীয়া হয়। বেচেৰী প্ৰিয়াঞ্চিজনীও দিন ৰাতি কথা নাই, বৰষুণ ৰ'দ কথা নাই, যি কেছেই নহওক ওলাই যাবই লাগে। প্ৰাইভেট চাকৰিটোৰ লগত তহঁতৰ চাকৰি তুলনা কৰিব নোৱাৰি দেই মা। চাকৰি প্ৰাইভেটেই হওক বা চৰকাৰী হওক, চাকৰিয়ে কষ্ট দুয়োটাতে আছে মা। চৰকাৰী চাকৰিটো আছে, প্ৰাইভেটতো আছে। মা, ভালকৈ মন কৰিবচোন। আমাতকৈ বেছি বহুতেহে কষ্ট কৰিবলগীয়া হয়। পৰিণীতা আৰু মই এচিৰ তলত বহিহে কাম কৰিব লাগে। মা, আমিতো এচিৰ তলত বহিহে কাম কৰিব লাগে, কিন্তু বহুতে ইমান ধূলি মাকতি থকা ৰাস্তা দি গৈ সকলোকে সিহঁতৰ পচন্দৰ খোৱা বস্তুবোৰ দিবলৈ যায়। অকণমান দেৰি হ'লেও কথা শুনায়। মুঠতে ক'বলৈ গ'লে আমাতকৈ বেছি বৌহঁতে অধিক সংগ্ৰাম কৰিবলগীয়া হয় মা। তথাপি বৌহঁতৰ মুখেদি আজিলৈকে এনেকুৱা কথা ওলোৱা নাই। আমি কষ্ট পাম বুলি সদায় আমি অহাৰ পিছতে ইমান আলপৈচান ধৰে, আৰু সকলোবোৰ কামেই কৰি দিয়ে নিজৰ বাই ভনীৰ দৰে। বৌহঁতে বহুত কষ্ট কৰে মা। হ'ব দে, তই যে উকিল মই বুজি পাইছোঁ। তোৰ কথাত মই জিকিব নোৱাৰোঁ। মই এতিয়া বুঢ়ী হ'লো যেতিয়া তহঁতৰ পৰাতো এনেকুৱা কথা শুনিবই লাগিব, নহয় জানো? মা, আপুনি কিয় ভুল বুজিছে? মই সঁচাই কৈছোঁ। ইহঁত 2জনী নাজানো আৰু মোৰ চৰকাৰী চাকৰি কৰা বোৱাৰীকেইজনীৰ ওপৰত কি যাদু কৰি ৰাখিছে। একো দেখোন ক'বই নোৱাৰো ইহঁতৰ বিষয়ে। ইহঁতৰ আগত বয়সৰ কথা দেখোন একোৱে ক'ব নোৱাৰি,
থাপ্পাই ধৰে মুখতে। ইহঁতে চৰকাৰী চাকৰি কৰা বুলি ইহঁতে বহুত গৌৰৱ কৰিব লাগিছিল। পূজা প্ৰিয়াঞ্চিহঁতে সিহঁতৰ আকৌ কামটোৰ কথা নকয়। সামান্য এটা পাৰ্চেল ডিপৰ চাকৰিটোৰ লগত সিহঁতৰ চাকৰিটো মিলাবলৈ আহিছে। কি মিলা প্ৰীতি দেখিবা সিহঁতৰ। মই কিবা এটা কৰিব লাগিব। ইহঁত কেইজনীৰ মাজত মিলা প্ৰীতিটো নাইকিয়া কৰিব লাগিব, নহ'লে মোক একো ক'ব নিদিব ইহঁতে। মা, আমাৰ তিনিওজনী যাওঁ দিয়ক। ঠিক আছে, যোৱা, ভালদৰে যাবা। ভগৱানে যাতে তোমালোকক সোনকালে প্ৰমোচনো কৰাই দিয়ে। মোৰ তিনিওজনী বোৱাৰীৰ ওপৰতে মই বহুত গৌৰৱ কৰিব পাৰোঁ, তিনিওজনীয়ে চাকৰি কৰা বুলি। থেংক ইউ মা, আমাৰ দেৰি হৈছে দিয়ক, যাওঁ। যোৱা যোৱা, গাড়ী লাহে ধীৰে চলাবা। হ'ব দিয়ক মা। আই দেহি, কম কষ্ট কৰা নাই ইহঁতে। মা, আমি ঘৰৰ সকলোবোৰ কামেই কৰিলোঁ। আমি দুইজনী যাওঁ দিয়ক, নহ'লে দেৰি হৈ যাব নহয়। কি কি কাম কৰিলি মোৰ ওচৰত বৰ্ণনা দিবলৈ আহিছ? চালে ভিক্ষাৰী জাত, খাবলৈ নোপোৱা ভিক্ষুৰ জাত কিছুমানক মোৰ ঘৰৰ যে বোৱাৰী কৰিলোঁ। মোৰেই দুখ সকলো। ৱাশ্বিং মেচিনত কাপোৰ ধোৱাৰ কোব কি চাবা সিহঁতৰ। তহঁতৰ দুইজনীকো আনিছিলোঁ, ভাবিছিলোঁ তহঁতৰ দুইজনীও এনেকৈ চাকৰি কৰিবি, কিন্তু মই ভবা নাছিলোঁ যে তহঁতে এনেকৈ পিছলৈ পাৰ্চেল দিয়াৰ কাম কৰি ফুৰিবি, যিটো মই মুঠেই পচন্দ নকৰোঁ। মই বহুত পস্তাইছোঁ তহঁতৰ দুইজনীক বোৱাৰী কৰি। আমিনো কি ইমান ডাঙৰ পাপ কৰিলোঁ মা? আপুনি যে আমাক সদায় এনেকৈ থাকে। আমিনো কি কৰি দিয়া নাই? সকলোবোৰ কাম বন কৰিহে যাবলৈ ওলাইছোঁ, তাকো আপোনাক সুধি। তথাপি আপুনি আমাক এনেকৈ ক'বলৈ পাৰিছে? সঁচাকৈ মা, আপুনি কিয় বাৰু আমাক ভালকৈ এষাৰো নামাতে? আমাক এষাৰো ভালকৈ মাত দিবলৈ মন নাজানে আপোনাৰ? আপুনি আমাক কোনদিনাখন কথা নুশুনোৱাকৈ আছে মা? ইমান ঠাট্টা কৰে। অকণমান আমাক পূজা প্ৰিয়াঞ্চিহঁতৰ নিচিনাকৈও কথা ক'বচোন মা। নীলাজী, চুপ থাক। নিজৰ শাহুৱেকৰ লগত এনেকৈ কথা পাতে নেকি কোনোবাই? তহঁতৰ লাজ নালাগে? পূজা প্ৰিয়াঞ্চিহঁতে দেখিছ কেতিয়াবা মুখে মুখে তৰ্ক কৰা? তহঁতৰ কেইজনীকে দেখিছোঁ এনেকৈ মুখে মুখে তৰ্ক কৰা। এনেহে সিহঁতে চাকৰিটো কৰে। দুইজনী একেবাৰে নপতা ফুকন হৈ পৰিছে। জমেটোত ফুড ডেলিভাৰী দিয়াৰ পৰা কাকো পাত্তাই নিদিয়া হৈছে। যেনেকুৱা বাহাদুৰি তহঁতে কৰ, পূজা প্ৰিয়াঞ্চিহঁতে চৰকাৰী চাকৰি কৰিও নকৰে, গম পাইছ? মা, তহঁতে কি ইনকাম কৰ হা? পূজা প্ৰিয়াঞ্চি আৰু পৰিণীতাই তহঁততকৈ 3 গুণ বেছি ইনকাম কৰে। তহঁতে কি ইনকাম কৰ হা? 4-5 টকা এটা ইনকাম কৰি সিহঁতৰ বাহাদুৰি চোৱা। শাহুৱেকৰ লগত সিহঁতে মুখে মুখে তৰ্ক কৰিবলৈ আহে। হ'ব দিয়ক মা, আমাৰ দেৰি হৈছে, যাওঁ। ইমান তেল বাঢ়িছে নহয় ইহঁতৰ তেল মই কাঢ়িব লাগিব। পূজা, প্ৰিয়াঞ্চি, অ' বৌ, তোমালোকে কিয় ভাত বনাব আহিলা কোৱাচোন? আমি দুজনীয়ে বনালোহেঁতেন নহয়। একো নাই দিয়ক বৌ, আপোনালোকে সদায় কৰি থাকে, আমিহে কৰিব নাপাওঁ। আজি চানডে, সেইকাৰণেহে কৰিছোঁ। তথাপিও মায়ে গম পালে কথাটো বেয়া হ'ব নহয়। তোমালোকক দেখোন একো কাম কৰিবলৈ নিদিয়ে। মায়েনো কেনেকৈ গম পাব? মায়ে টিভি চাই আছে। আজি আমি তোমালোকক সকলোবোৰ কামতে সহায় কৰি দিম। পৰিণীতাই ঘৰ সাৰি আছে আৰু অনুস্মিতা বৌয়ে কাপোৰ ধুই আছে। সেইকাৰণে ভাবিলোঁ আমি পাকঘৰতে লাগি দিওঁ, আপোনাৰো সহায় হ'ব। ৰুটি চুটি কি বেলিব লাগে দিয়ক, আমাক শিকাই দিয়ক, আমি কৰি দিম। পূজা, প্ৰিয়াঞ্চি, মা, আজি দেওবাৰ, তাতে তোমালোকে ইমান কিয় সোনকালে উঠিব লাগে? গোটেই সপ্তাহটো ইমান কষ্ট কৰি থাকা, আজি দেওবাৰ, তোমালোকে অকণমান ৰেষ্ট ল'লে হ'ল। কাম কৰিবলৈ অঞ্জলি আৰু অনুস্মিতা আছে নহয়। মা, আমি কাম কৰিবলৈ আহিছোঁ, ইমান দিনে কাম কৰিবলৈ নাপাওঁ, ভাবিছোঁ আজি চানডে অকণমান কাম কৰোঁ। কাম কৰিলেহে অকণমান গাটো ভাল লাগে। মা, আমিতো সদায় ভাগে ভাগে যাবগৈ লাগে, এজনীকো এজনীয়ে লগ নাপাওঁ। দেওবাৰৰ দিনটোতে আমি গোটেইকেইজনী একেলগে থাকিবলৈ পাওঁ। অন্ততঃ আজি আমাক একেলগে থাকিবলৈ দিয়ক মা। আৰু লগে ভাগে কাম কৰিলে সঁচাই ভাল লাগে। কি কষ্ট আছে মা, ইজনীয়ে যদি এখন কৰিছে সিজনীয়ে এখন কৰিছোঁ। আজি বোলে অঞ্জলি বৌ যাব লাগিব। আজি বোলে পাৰ্চেল দিয়া সিটো ল'ৰা অহা নাই, সেইকাৰণে বৌয়ে যাব লাগিব। সেইকাৰণেহে আমি কামটো অলপ সহায় কৰি দিছোঁ। বৌ, তুমি যোৱা, তুমি চিন্তা কৰিব নালাগে, এইখিনি কাম আমি কৰিম। ঠিক আছে বাৰু, মই ঘৰ চৰ খাই থৈ আহিছোঁ দেই। মা, দেখিলি নহয় তহঁতে, যিকেইজনীৰ কথা মোক বেয়াকৈ ক'বলৈ নিদিয়। সিহঁতে আজি কাম কৰিব নাপাম বুলি দেওবাৰৰ দিনটোতো সিহঁতে ওলাই গৈছে। এইবোৰ যে দুজনীৰে বাহানা মই ভালদৰে জানো। দুইজনী চাগে ক'ৰবাত মজ মস্তি কৰি থাকিব। ইহঁতক অকণমান চকু দিব লাগিব, ক'ত কি কৰি ফুৰে। গিৰিয়েকহঁতেও একো নকয় চাগে। ইহঁতক কিমান ক'লোঁ মই, কণীয়াহঁতক এইটো কাম কৰিবলৈ নিদিবি, কিন্তু সিহঁতে আকৌ কি মোৰ কথা ক'ত শুনিব? সিহঁতে আকৌ ঘনীয়েকৰ কথাই শুনিব। হ'ব দিয়ক মা, মোৰ অলপ ৰিপৰ্ট লিখা কাম আছে, যাওঁ। ময়ো যাওঁ মা। মই জানো নহয় অঞ্জলি আৰু অনুস্মিতাৰ কথা ক'লো যে, সেইকাৰণে মোৰ ওচৰৰ পৰা কামৰ বাহানা কৰি সিহঁত কেইজনী গুচি গ'ল। কি যাদু কৰিছে নাজানো আৰু, একো শুনিবই নিবিচাৰে। মই কেনেকৈ লগাম ইহঁতক? একো যদি শুনিবই নিবিচাৰে ইহঁতক মই বেয়া কেনেকৈ কৰিম? আজি দেখোন মোৰ গাটো বহুত বেয়া লাগিছে, বৰ দুৰ্বল দুৰ্বল লাগিছে। মা, মই যাওঁ দিয়ক।
শুনাচোন বোৱাৰী, আজি যাব নালাগে দিয়া। কিন্তু কিয় মা? আজি মোৰ গাটো বহুত বেয়া, মূৰটো বহুত ঘূৰাইছে। গাহে বেয়া, একো হোৱা নাইতো। বহি থাকক, হৈ গ'ল। মই ডিউটি যাবই লাগিব মা। হ'ব দিয়ক, আপুনি বহি থাকক, নহ'লে শুই থাককগৈ। শুনাচোন বোৱাৰী, আজি যাব নালাগে দিয়া। মোৰ গাটো বহুত বেয়া। আজি মোক অকণমান সময় দিয়াচোন। ল'ৰাকেইটাও ঘৰত নাথাকে। অ' কি কথা কৈছে মা? মই হস্পিটেল নগ'লে কি হ'ব? মোক মাতিয়ে আছে ফোন কৰি কৰি। মইহে দেৰি কৰিছোঁ। যাব লাগিব মা। আপুনি শুই থাককগৈ, যাওক। আমি সন্ধিয়াকৈ আহি পাম নহয়। হ'ব দিয়ক, মই আৰু বেলেগ শুনিবলৈ টাইম নাই দেই মা। বাই বাই। চাকৰি যদি নকৰাকেই থাকিল হয়, তথাপি মোক অকণমান ধ্যান ৰাখিলে হয়। দিনৰ দিনটো মই অকলেই থাকিব লাগে। আজি মোৰ গাটো ইমান বেয়া কৰিছে। অ' মামা, কি হ'ল পৰিণীতা? মা, আপুনি পাৰে যদি মোৰ কাপোৰকেইটা চপাই থৈ দিবচোন। আজি অকণমান মানে মোৰ দেৰি হৈ যাব। ক্লাইণ্ট এজন ৰখিয়ে আছে ৰাতিপুৱাৰ পৰা। মই ভাবিছিলোঁ আজি যাব নালাগে নেকি। মোৰ গাটো বহুত বেয়া। কি কথা কৈছে মা? মই নগ'লে আকৌ কি হ'ব? ইফালে ক্লাইণ্টবোৰ ৰখি আছে। আপুনি বুজিবলৈ কিয় চেষ্টা নকৰে মা? মোৰ চাকৰিটো এনেকুৱা নহয় নহয়, মই ক্ষতি কৰিব নোৱাৰোঁ নহয় মা। ছানডে হোৱা হয় বেলেগ কথা, আজিতো ছানডে নহয়। আজি ৱেডনেছডেহে। হ'ব দিয়ক মা, যাওঁ। মা, আপুনি এনেকুৱা কিয় শুই আছেহি? মই চিঞৰ কাৰণে শুই নাথাকোঁ। তহঁতৰ কি হ'ল? যা, তহঁতে ভাগে ভাগে যা। কি কথা কৈছে মা? কোনোদিন এনেকৈ নথকা মানুহজনী আজি কিয় মন মাৰি আছে? অ' মা, আপুনিতো ভাতো খোৱা নাই। মোৰ গাটো আজি বহুত বেয়া লাগিছে, সেইকাৰণে খোৱা নাই। যা। আপোনাৰ গা বেয়া আৰু আমাক কামলৈ যাবলৈ কৈছে মা। আমি নাযাওঁ, আজি ফোন কৰি দিম নাযাওঁ বুলি। আপোনাৰ বেমাৰতকৈ আমাৰ কামটো ডাঙৰ নহয় মা। এদিন ক্ষতি হ'লেও হওক। তহঁতৰ কেইজনী মোৰ কথা ইমান চিন্তা কৰ। পূজা, প্ৰিয়াঞ্চি আৰু পৰিণীতাক মই ক'লোঁ আজি যাব নালাগে। আজি মোৰ গাটো বহুত বেয়া, কিন্তু সিহঁতে নামানিলে। সিহঁতে গুচি গ'ল। সিহঁতৰ বোলে মোৰ কাৰণে সময় নাই। মোক শুই থাকিবলৈ বা বহি থাকিবলৈ কৈছে। কিন্তু আজি তহঁতে মোৰ কাৰণে কামো বাদ দিলি। মা, আপুনি চিন্তা নকৰিব। আজিৰ পৰা আমি আপোনাক বহুত ধ্যান ৰাখিম, বহুত সময় দিম। সিহঁতৰ তিনিওজনীয়ে মোক এনেকুৱা অৱস্থাত এৰি থৈ গ'ল। কোনে কৈছে মা আমি আপোনাক এৰি থৈ গৈছোঁ বুলি? তোমালোকে কি যোৱা নাছিলা নেকি? আমি যোৱা নাই মা। ক্ষমা কৰিব মা, সেয়া আমাৰ তিনিওজনীৰে প্লেন আছিলে। তিনিওজনীৰে প্লেন আছিলে? অ' মা, আপুনি যিটো কথা কৈছে সেইটোতো একদম সঁচা। আমি চৰকাৰী চাকৰি কৰোঁ। আমি আপোনাক ইমান টাইমো দিব নোৱাৰোঁ যিমান বৌহঁতে তোমাক দিয়ে। আৰু ঘৰতো আমি বেছি টাইম থাকিব নোৱাৰোঁ। কিন্তু বৌহঁতেতো প্ৰাইভেট চাকৰি কৰিও আপোনাক বহুত ধ্যান ৰাখি আহিছে। ঘৰৰ সকলোবোৰ কাম কৰিহে ফুড ডেলিভাৰী দিবলৈ যায়। আপোনাৰো খোৱা বোৱাৰ যত্ন লয়। অ' মা, কেতিয়া কি ঔষধ খাব লাগে, কেতিয়া ভাত খাব লাগে, কেতিয়া শুব লাগে, কি খাব নালাগে ডায়েবেটিছত, সকলোবোৰ ধ্যান ৰাখে বৌহঁতে। তথাপি তুমি প্ৰাইভেট চাকৰি কৰা বুলি বেয়া পোৱা মা? মা, আমাৰ চাকৰিটোহে বেলেগ বেলেগ। কিন্তু আমাৰ পাঁচোজনী বোৱাৰীয়ে মনকেইটা একেই। সেইকাৰণে বেলেগ মানুহে আমাৰ কেইজনে কথা ক'লে আমাৰ গাত লাগে। কাকো আমি সুবিধাই নিদিওঁ মা। আমাকো উচতাবলৈ বহুতে চেষ্টা কৰে, কিন্তু আমি কাৰো কথা নুশুনো মা। কাৰণ আমি জানো বৌহঁতে কিমান সংগ্ৰাম কৰিছে। গোটেই ঘৰখন চম্ভালিও আকৌ ফুড ডেলিভাৰী দিবলৈ যায়। কিমান কষ্ট। মা, ৱৰ্ল্ডৰ পপুলেশ্যন যিটো হাৰত বৃদ্ধি হ'বলৈ গৈ আছে, তেনেকুৱা সময়ত 10টাৰ ভিতৰত এটাৰহে চৰকাৰী চাকৰি হয়। বাকী অধিক সংখ্যক লোকেই প্ৰাইভেট চাকৰি কৰে মা। অ' মা, সিদিনা মই শাৰী এখন আনিবলৈ এখন দোকানলৈ গৈছিলোঁ। পিছত গম পালোঁ যে সেইখন দোকানৰ চেলমেনজন MSc পাছ। আপুনি কওকচোন মা, সেইজন মানুহে চৰকাৰী চাকৰি এটা পাব লাগিছিল নাই? আজিকালি বহুত পঢ়া শুনা কৰিও চৰকাৰী চাকৰি এটা নাপায় মা। বোৱাৰী, মোক তোমালোকে ক্ষমা কৰি দিয়া। মই তোমালোকৰ পাঁচোজনীৰ মাজতে বৰ ভেদভাৱ ৰাখি কথা কৈছিলোঁ। দুজনীয়ে প্ৰাইভেট আৰু তিনিজনী চৰকাৰী চাকৰি কৰা বুলি। প্ৰাইভেট চাকৰি কৰা কেইজনীক মই দেখিবই নোৱাৰিছিলোঁ। কিন্তু আজি মোৰ বিপদৰ সময়ত সিহঁত কেইজনী নিজৰ কামকো বাদ দিলে। আৰু ইজনীৰ কথা সিজনীক বেয়াকৈ কৈ কথা লগাই কিমান বেয়া কৰিব চেষ্টা কৰিলোঁ। ইমান বেয়াকৈ কথা লগোৱাৰ পাছতো একো কথা শুনিবলৈ চেষ্টাই কৰা নাছিলা। তথাপি আজি পাঁচোজনী একেলগেই থিয় হৈ আছা। আজি মই মোৰ ভুলৰ সংশোধনী কৰিব বিচাৰিছোঁ। মই তোমালোকক ক্ষমা বিচাৰিছোঁ। ক্ষমা কৰি দিবানে? ক্ষমা খুজি আমাক লাজ নিদিব মা। আপুনি আমাৰ মা। আমাতকৈ আপুনি ডাঙৰ, গতিকে আপুনি ক্ষমা নুখুজিব। আমি আপোনাক কেতিয়াও বেয়া পোৱা নাই নহয়। মই বৰ পস্তাইছোঁ। মোক ক্ষমা কৰি দিবা। আৰু সদায় তোমালোকে এনেদৰেই বিপদৰ সময়তেই নহয়, সকলো সময়তে ইজনী সিজনী হাতখন নেৰিবা। একেলগে থাকিবা আৰু বেলেগে কিবা ক'লেও একো নুশুনিবা। তেতিয়াহে সদায় মিলিজুলি থাকিব পাৰিবা দেই। ঠিক আছে মা। আজিৰ পৰা মোৰ পাঁচোজনী বোৱাৰী এই বুঢ়ী শাহুৰ গৰ্ব। মা, আজিৰ পৰা তোমালোক পাঁচোজনী মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী।